PMC Kharkhote High Secondary School অষ্টম শ্ৰেণীৰ ষ্টুডেণ্ট। আজি আমি বিকশিত ভাৰত ইনোভেটিভ আইডিয়াৰ ওপৰত আমি এটা আইডিয়া আগবঢ়াম। আমাৰ আইডিয়াটো হৈছে জৈৱিক কৃষি, যিয়ে গাঁৱলীয়া কৃষি পদ্ধতিৰে আগবঢ়াই ল'বলৈ সহায় কৰিব। ইয়াৰ পৰা আমি ক'ব পাৰিম যে জৈৱিক কৃষিনো কি। জৈৱিক কৃষি পদ্ধতি হৈছে বহনক্ষম কৃষি পদ্ধতি, যিয়ে পথাৰত ব্যৱহাৰ হোৱা কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ইত্যাদিৰ ব্যৱহাৰত পোষকতা নকৰে। ইয়াৰ বিপৰীতে শস্যবৰ্ধন, জৈৱিক সাৰ, পচন সাৰ, কেঁচুমতা সাৰ আদি ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰে। জৈৱিক কৃষি পদ্ধতিয়ে এক পৰিৱেশী পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হ্ৰাস কৰে। জৈৱিক কৃষি পদ্ধতি ব্যৱহাৰৰ উদ্দেশ্য: যিহেতু ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা লাহে লাহে কমি গৈ আছে, মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি গৈ আছে। তদুপৰি ইয়াৰ ব্যৱহাৰে মাটি আৰু পানী প্ৰদূষণ কৰিছে। গতিকে এইবোৰ হ্ৰাস কৰিবৰ বাবে জৈৱিক কৃষি পদ্ধতিৰ ব্যাপকতা কৰিব লাগে। তাৰোপৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শস্য খাদ্য হিচাপে ব্যৱহাৰ কৰি আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছে। জৈৱিক কৃষি পদ্ধতিৰ মূল উদ্দেশ্য হৈছে বহনক্ষম পদ্ধতিৰে কৃষি উৎপাদন কৰাৰ পৰিৱেশৰ কৰাৰ লগতে মানুহক স্বাস্থ্যৰ বাবে সুৰক্ষিত খাদ্য উৎপাদন কৰে। জৈৱিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত সন্মুখীন হোৱা কিছুমান অসুবিধা: 1 নম্বৰ হৈছে যে উৎপাদনৰ কম, 2 নম্বৰ হৈছে যে উৎপাদনৰ খৰচ বেছি, 3 নম্বৰ হৈছে যে বজাৰৰ অভাৱ, 4 নম্বৰ হৈছে যে জৈৱিক কৃষিৰ বিষয়ে জনসাধাৰণৰ জনাগতাৰ অভাৱ। গতিকে আমি দেখা পালোঁ যে জৈৱিক কৃষি যদি পদ্ধতি এক পৰিৱেশ পদ্ধতি গতিকে ইয়াৰ আকৌ কিছুমান বাবে এই পদ্ধতি আমাৰ মাজত খুব কম প্ৰচলিত এক ব্যৱস্থা। সেইবাবে আমাৰ স্কুলৰ কিচেন গাৰ্ডেনৰ পৰাই আমি আগবঢ়াই ল'ম যে ৰুৰেল কমিউনিটিলৈ আগবঢ়াই লৈ যাব চেষ্টা কৰিম, যাতে বহনক্ষম কৃষি পদ্ধতিৰে পৰিৱেশ তথা স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে।